হাই গাইছ, আজি আহিছোঁ আৰু এজন প্ৰতিভা থকা তৰাণী গাঁৱৰ এজন সৰু ল'ৰাৰ ওচৰলৈ আৰু নীলমণি গগৈ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি আশীৰ্বাদ কৰে মোক আশীৰ্বাদ কৰি যাব, লগতে ছাবস্ক্ৰাইব শ্বেয়াৰ যিমানে কৰিব সিমানে মই এনেকুৱা শিল্পীসকলক যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম। এয়া চাওক, এয়া আহি আছোঁ এতিয়া আমি তেখেতৰ ঘৰলৈ। এইখন ঘৰতেই তেখেত থাকে আৰু চাওক গাঁৱৰ পৰিৱেশ, এইফালে চাওক দেখিছে আপুনি, হাত দিলে চব খাবলৈ পাব, চব ফ্ৰেছ, কোনো সাৰ নিদিয়ে, এইবোৰ নাৰিকল। এইফালে ঘৰতে আপোনাৰ ভঁৰালৰ কাষতে সেইটো কঁঠাল দেখিছে, এডোখৰ খাই থৈছে। আৰু ভাইটি বহা, তুমিও বহা। প্ৰথমে তোমাক নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমে তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী নীৰৱ চুতীয়া। নীৰৱ চুতীয়া, আৰু তুমি থকা ঠাইখনৰ নামটো? 1 নং ওপৰতৰাণী। 1 নং ওপৰতৰাণী। বাৰু বহি লোৱা। আৰু তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা আৰু মই। মা, দেউতা আৰু তুমি, বহুত সুখী পৰিয়াল। মানে অকল 3জন ন? বহুত সুখী পৰিয়াল। এতিয়া মানে কথাটো হ'ল কি, মই তোমাৰ ওচৰলৈ অহা কাৰণটো হ'ল, মই মানে কিছুমানৰ মুখত শুনিছোঁ যে তুমি হেনো মুখতে ধৰি লোৱা কুকুৰৰ মাত, মেকুৰীৰ মাত, ছাগলীৰ মাত মাতা বুলি শুনিছোঁ, হয়নে? এতিয়া তুমি প্ৰথমে কুকুৰৰ মাতটো তুমি মুখত আমাক বজাই শুনাব পাৰিবা? ঠিক আছে, বজোৱা। সুন্দৰ। আপোনালোকে দেখিছে এই কণমানি শিশুজনে মুখতে কেনেদৰে কুকুৰে কন্দা এইটো কুকুৰে কন্দা মাতটো কেনেদৰে এই কণমানিজনে মুখতে উলিয়ালে। আৰু এই কণমানিজনৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু তুমি কুকুৰে কন্দাৰ বাহিৰেও আৰু কিবা জানা নেকি? ছাগলীয়ে মতাটো জানো। ছাগলীয়ে মতাটো তুমি জানা? ঠিক আছে, ছাগলীয়ে কেনেকৈ মাতে সেইটো তুমি এবাৰ ৰাইজক শুনাই দিয়া। সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ। মানে মই কি ক'ম, মানে ক'বলৈ একো ভাষাই নাই। একদম বহুত সুন্দৰকৈ তুমি পৰিৱেশন কৰিছা। তাৰ বাহিৰে আৰু কি জানা? মেকুৰী মাতটো জানা ন? এতিয়া তুমি মেকুৰী মাতটো উলিয়াই দেখুৱাচোন। সঁচাকৈ ক'বলৈ গ'লে একদম সঁচাকৈ মেকুৰীয়ে ওচৰতে চিঞৰি থকা লেখীয়া লাগিছে। তুমি এতিয়া কিহত পঢ়ি আছা? 7ত পঢ়ি আছা। তোমাৰ স্কুলখনৰ নামটো? শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়। শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়। কিন্তু স্কুলখন আছে ক'ত? নগাবাটত ন? তোমালোকৰ ইয়াৰ পৰাতো নগাবাটলৈ বহুত দূৰ হয়। কিন্তু তুমি কিহত যোৱা? চাইকেলত যোৱা। দেখিছে গাইজ, এই কণমানিজনৰ প্ৰতিভা, লগতে ইমান দূৰত চাইকেলে গৈ স্কুলো পঢ়ি আছে, লগতে মানে কণমানিজনে মুখতে সকলো জীৱ জন্তুৰ মানে মাত উলিয়াব পাৰে। বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে কণমানিজনৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।